নমস্কাৰ, মই আজি হৈছে 4 অক্টোবৰ শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে জুবিন গাৰ্গৰ ছিংগাপুৰ ভ্ৰমণক লৈ তন্ময় ফুকনে খুলিছিল এটা হোৱাটছএপ গ্ৰুপ। ইয়তৰে যাবলগীয়া বিশেষ লোকক লৈ খুলিছিল হোৱাটছএপ গ্ৰুপটো। পচন্দৰ লোককে ইয়ত যাত্ৰাৰ সংগী কৰা হৈছিল। জুবিন গাৰ্গৰ দলটোক বগা হাফ পেণ্ট আৰু বগা টি চাৰ্ট লগত নিবলৈ কোৱা হৈছিল। পৰৱৰ্তী খবৰটো হৈছে সাংবাদিকৰ কেমেৰা ভাঙিব লাগে বুলি উচতনি দিয়া গায়ক নীলোৎপল বৰাই সামাজিক মাধ্যমত খুজিলে ক্ষমা। পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰত আৰম্ভ হৈছে খেল, ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ। মুখ্যমন্ত্ৰীৰ ডেডলাইন মানিবলৈ ইচ্ছুক নহয় ছিংগাপুৰৰ 3 প্ৰৱাসী অসমীয়া। ভিডিঅ'ত স্পষ্ট হৈ আছে 3গৰাকীৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া 6 অক্টোবৰত গুৱাহাটীত উপস্থিত নহয় এই 3 প্ৰৱাসী অসমীয়া। পৰৱৰ্তী খবৰটো হৈছে অসম আৰক্ষীৰ চমনলৈ কৰ্ণপাত নকৰে ছিংগাপুৰত থকা 3 অসমীয়া। আমেৰিকাৰ প্ৰখ্যাত আইন পৰামৰ্শদাতা ফাৰ্মৰ সৈতে যোগাযোগ। পৰৱৰ্তী খবৰটো হৈছে বহুদিনৰ পৰাই জুবিন মৃগীৰোগত আক্ৰান্ত। সুপ্ৰিম কোৰ্টত দাখিল কৰা লেখ আবেদনত জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত অভিযুক্ত শ্যাম খানৰ চাঞ্চল্যকৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে জনসাধাৰণ সজাগ হৈ থাকিলে জুবিনৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা অভিযুক্তসকল সহজে সাৰি যাব নোৱাৰে বুলি মোৰ আত্মবিশ্বাস আছে, এই কথা মন্তব্য কৰিলে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ গান বজাবলৈ অনুৰোধ কৰা যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ। দুৰ্গা পূজা মণ্ডপত জুবিনৰ গান বজাবলৈ কোৱা অবিনাশ ৰাজকৰ প্ৰাণ ললে 20-25 জনীয়া দলে। মহানগৰীৰ বামুণী মৈদামৰ ৰেলৱে কলনীত এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অমিত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। চৰকাৰক সকলোকে সহযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। বিৰোধী ৰাজনৈতিক দললৈ সকিয়নি মুখ্যমন্ত্ৰীৰ উচ্ছেদ চলি থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিনকো ন্যায় দিম, জাতি মাতি ভেটি ৰক্ষা কৰিম, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। ছিংগাপুৰত থকা অসমীয়াসকলেও তদন্তত সহযোগ কৰক। তদন্তত সহযোগ নকৰিলে তেওঁলোকক লৈ কঠোৰ হ'ম। পৰৱৰ্তী খবৰটো হৈছে শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ বিশেষ চৰ্ত। বিজেপিৰ ওচৰত চৰ্ত ৰাখিলে হাগ্ৰামা মহিলাৰীয়ে। UBPLক আঁতৰলাখে NDAত চামিল হ'ব BPF। পিততা সম্পৰ্কত স্থিতি স্পষ্ট কৰাৰ আহ্বান বিজেপিক। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুৰ তদন্ত বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা চলিছে। উচ্ছেদ কৰাৰ একাংশই আমাক বেয়া পায়, তেওঁলোকে জুবিনক ঢাল বনাই লৈছে, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।